14 দিনৰ জিম্মাত লৈ স্পেশাল ইনভেষ্টিগেশ্যন টিমে চলাইছে মাৰাথন জেৰা আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা এছআইটিয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ কেতবোৰ সামগ্ৰী জুবিন গাৰ্গে লৈ ফুৰা এটা বেগ উদ্ধাৰ কৰা হয় আৰু এই বেগটোত পোৱা গৈছে বিভিন্ন নথিপত্ৰ আৰু টেবলেট এই টেবলেট কেইটা কিহৰ হেয়া পৰীক্ষা কৰিব স্পেশাল ইনভেষ্টিগেশ্যন টিমে আনহাতে জুবিন গাৰ্গ সিংগাপুৰত উপস্থিত হোৱাৰ পৰা সাগৰত মহাপ্ৰয়াণ হোৱালৈকে সমগ্ৰ সময়খিনিত কি কৰিছিল হেয়া সোধা পোছা কৰিছে দুয়োকে আৰু মৃত্যুৰ আগনিশা কোনে পাৰ্টি আয়োজন কৰিছিল পাৰ্টিত কোন কোন আছিল তাৰ সমগ্ৰ তথ্য লোৱা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰু এতিয়া মাৰাথন জেৰা চলাইছে সিদ্ধাৰ্থ শৰ্মাক আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ এক্সিকিউটিভ এডিটৰ লুইট নীলদনৰ সৈতে লুইট আমি আপোনাৰ কাষলৈ আহিছো ভাৰতীয় ন্যায় সংহিতাৰ ৩টা ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুয়োৰে বিৰুদ্ধে ৰুজু হৈছে 18/2025 নম্বৰৰ এক গোচৰ আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ আপোনাৰ পৰা যত্ন কৰিম লুইট হয় ইতিমধ্যে প্ৰায় 24 ঘণ্টা সময় লকআপত আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ পৰা এছআইটিয়ে এটা বেগ পাইছে স্লিক বেগ যেটো বেগ জুবিন গাৰ্গে পিঠিত লৈ ফুৰে সেই স্লিক বেগটো ইতিমধ্যে জব্দ কৰিছে আৰু সেই বেগটোৰ পৰা কিছু নথিপত্ৰ পাইছে তাৰ বাহিৰেও কিছুমান টেবলেট পাইছে জুবিন গাৰ্গে ব্যৱহাৰ কৰা বুলি কৈছে কিন্তু সেই টেবলেট কেইটা কিহৰ কি কাৰণত সেই টেবলেট কেইটা কি কাৰণে খাইছিল সেই সকলোখিনি পৰীক্ষা কৰিব আৰু ইয়াৰ বাহিৰেও সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকান্ত মহন্ত পৃথকে বৰ্তমান জেৰা চলাই থকা হৈছে দুইজন দুটা লকআপত আছে আৰু তেওঁলোকক পৃথকে জেৰা চলাই থকা হৈছে আৰু এছআইটিয়ে জানিব বিচাৰিছে প্ৰকৃততে ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গ যিদিনাকৈ উপস্থিত হৈছিল ছিংগাপুৰত জুবিন গাৰ্গ উপস্থিত হোৱাৰ পৰা নিশা যিটো পাৰ্টি দিছিল সেই পাৰ্টি নৈশ পাৰ্টিটো কোনে দিছিল নৈশ পাৰ্টিত কোন কোন উপস্থিত আছিল সেই নৈশ পাৰ্টিটোলৈ কোনে নিমন্ত্ৰণ জনাইছিল জুবিন গাৰ্গক জুবিন গাৰ্গ তাত কিমান সময় আছিল আমি দেখিছিলো যে জুবিন গাৰ্গে নৈশ পাৰ্টিত যিটো পোছাক পৰিধান কৰিছিল একে পোছাকে জুবিন গাৰ্গে পিছদিনা ইয়টত পিন্ধি গৈছিল অৰ্থাৎ জুবিন গাৰ্গে ৰাতি শুবলৈ সময় নাপাইছিল নেকি তেওঁ সেইদিনা কি হৈছিল পিছদিনা যিখন ইয়টত এটা নিৰ্জন দ্বীপলৈ গৈছিল তেওঁলোক সেইটো কোনে নিছিল ইয়টখন কোনে বুক কৰিছিল তাত যি 8জন প্ৰবাসী অসমীয়া আছিল ছিংগাপুৰ তাৰ উপৰিও সিদ্ধাৰ্থ শৰ্মা আছিল অমৃত প্ৰভা আছিল শেখৰজ্যোতি গোস্বামী আছিল এই সকলোখিনি কোনে মাতিছিল কোনে লৈ গৈছিল সেইদিনা ঘটনাত কি হৈছিল এই সকলোখিনি সিদ্ধাৰ্থ শৰ্মাৰ পৰা তন্নকৈ জানিব বিচাৰিছে এছআইটিয়ে সেইকাৰণে ওৰে নিশা জেৰা চলোৱা হৈছে আৰু এটা টাইমলাইন একচুৱেলি ক'বলৈ যদি কোৱা হয় তেন্তে এটা টাইমলাইন প্ৰস্তুত কৰিছে এছআইটিয়ে যে ঘটনাত জুবিন গাৰ্গ ইয়াৰ পৰা যোৱাৰ পৰা ছিংগাপুৰত উপস্থিত হোৱাৰ পৰা তেখেতৰ সাগৰত যি মহাপ্ৰয়াণ যি দুৰ্ঘটনা সংঘটিত হ'ল তালৈকে সেই ঘটনাটোত তাত কোন কোন আছিল কেনেদৰে হৈছিল এটা টাইমলাইন প্ৰস্তুত কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে চিন ৰিক্ৰিয়েট কৰিছে আৰু তাৰ পাছত সেই যিখিনি তদন্ত তেওঁলোকে যি চাৰ্জশ্বিট প্ৰস্তুত কৰিব তাত এই সকলোখিনি তথ্য সন্নিৱিষ্ট কৰিব কাৰণ ইয়াৰ পূৰ্বে দেখা গৈছিল শেখৰ গোস্বামী প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ জুবিন গাৰ্গৰ সহশিল্পী যিগৰাকী গৈছিল অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ এই সকলোখিনিকে ইতিমধ্যে মাৰাথন জেৰা চলাইছিল তেওঁলোককো জেৰা চলোৱা হৈছিল আৰু তাৰ পাছত কালিৰ পৰা 14 দিনৰ জিম্মাত লৈ চিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে যি জেৰা চলাই আছে সেই জেৰাত বহুত কথা কৈছে সিদ্ধাৰ্থ শৰ্মাই বহু কথা কৈছে শ্যামকান্ত মহন্তই আৰু যি বেগ সেই বেগটোৰ লগতে আৰু কিছু নথিপত্ৰ পাইছে সেই নথিপত্ৰখিনিও পৰীক্ষা কৰিব এছআইটিয়ে গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে ইতিমধ্যেই যি তদন্ত প্ৰক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যু সেই তদন্ত প্ৰক্ৰিয়া তীব্ৰ গতিত আগবাঢ়িছে কাৰণ কালি এছআইটিৰ যিগৰাকী স্পেচিয়েল ডিজিপি মুন্না প্ৰসাদ গুপ্তাই কৈছে যে তদন্ত ক্ষিপ্ৰতৰ হ'ব তদন্ত ফাষ্ট ট্ৰেক হ'ব গতিকে ক্ষিপ্ৰ গতিত যেতিয়া তদন্ত হ'ব এনে ক্ষেত্ৰত বৰ্তমান এছআইটিয়ে বিচাৰিছে যে পানী নসৰকা এখন চাৰ্জশ্বিট হওক দোষীয়ে শাস্তি পাওক মুখ্যমন্ত্ৰীয়ে স্পষ্ট নিৰ্দেশ দিছে যে কোনো পৰ্যায়ত দোষী সাৰি যাব নোৱাৰে কাৰণ যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণ তাক লৈ সমগ্ৰ অসমবাসী ব্যথিত সকলোৱে বিচাৰিছে শাস্তি পাওক সেইকাৰণে তন্নকৈ প্ৰত্যেকটো দিশ চালি জাৰি চাইছে আৰু ওৰে নিশা জেৰা চলাই থকা হৈছে দুয়োকে আৰু 14 দিনৰ জিম্মাত লৈছে অৰ্থাৎ 14 অক্টোবৰত পুনৰ আদালতত হাজিৰ কৰা হ'ব আৰু তেতিয়ালৈকে যিমানখিনি তথ্য ল'ব পাৰে সেই সকলোখিনি ল'ব বিচাৰিছে এছআইটিয়ে